দেশে স্বাধীনতা লাভ কৰা ৭০টা বছৰ অতিক্ৰম কৰাৰ পাছতো মৰাণ বিধানসভাৰ সমষ্টি আৰু থাৰুৱা সমষ্টি সংযোগী ডিমৌ কিনাৰত ডিমৌ নৈত এখন দলং নিৰ্মাণ নহল। ৰাইজে বাঁহৰ হাকুৱেদি অতি ভয়ানকভাৱে যাতায়াত কৰি অহাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। জনপ্ৰতিনিধিৰ এই গুৰুত্বহীনতাৰ বিপৰীতে ডিমৌ কিনাৰৰ গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনে ডিমৌ নদীত নিজৰ সাঁচতীয়া গাঁঠি ধন খৰচ কৰি নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ দলং। ২০২০ চনৰ পৰা দলংখন নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আজি ৰাইজৰ বাবে মুকলি কৰি দিয়ে এই বিশেষভাৱে নিৰ্মাণ কৰা দলংখন। বাৰ লাখতকৈ অধিক ধন খৰচ কৰি নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ কংক্ৰিট আৰু দলঙৰ ওপৰ অংশ বিশেষ চকাৰ সহায়ত চলাচল কৰিব। ৰছীৰ সহায়ত দলংখন টানি আৰু ঠেলি এটা পাৰৰ পৰা আনটো পাৰলৈ যাব পাৰিব যাত্ৰীসকল আৰু সেইবাবে দলংখনৰ নাম ৰখা হৈছে টনা আজোৰা দলং। বিশেষভাৱে সক্ষম হৰেশ্বৰ বাইলুঙৰ এনে প্ৰচেষ্টাক সকলোৱে এতিয়া শলাগ লৈছে। যি এই শুকান পুখুৰী আৰু বেজপথাৰৰ যি সংযোগী দলং, ইয়াত এখন ডিমৌ নৈৰ ওপৰত এখন বাঁহৰ হাকু আছিলে প্ৰথমতে, আৰু এই হাকুডালে ওপৰে মানুহ পাৰ হৈছিলে, বৰ বিপদসংকুল আছিলে। কিন্তু ইয়াৰ আমাৰ স্থানীয় ব্যক্তি হৰেশ বাইলুং ডাঙৰীয়া, তেখেতে প্ৰতিবন্ধী, তেখেতে নিজৰ গাঁঠিৰ ধনেৰে আজি এই দলংখন শুভোধনৰ কাৰণে ৰাইজৰ কাৰণে তেখেতে আজি উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছে। আমি তেখেতক এই আপাহতে আমাৰ শলাগিবলগীয়া ভাষা নাই, তেখেতক আমি কি ধৰণে শলাগিম। আজি আমি আমাৰ ফালৰ পৰা তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো আজি অত বছৰে আজি স্বাধীনতাৰ পৰা আজি ডিমৌ নদীৰ ওপৰত এই দলংখন আমাৰ খুব প্ৰয়োজন হৈছিলে, কিন্তু আজি কোনো এখন চৰকাৰে এই দলংখন ঢুকি নাপালেগৈ। কিন্তু তেখেতৰ নিজৰ ব্যক্তিগত ধনেৰে আজি এই দলংখন টনা আজোৰা লক্ষ্মীনাৰায়ণ টনা আজোৰা দলং নামেৰে নামাকৰণ কৰি তেখেতে আজি ৰাইজৰ কাৰণে মানে মুকলি কৰি দিছে। তাৰ কাৰণে আমি মৰাণ সমষ্টি আৰু থাৰুৱা সমষ্টিসমূহ ৰাইজে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2 জানুৱাৰী মঙলবাৰে দলং হ'ব আৰম্ভ কৰিছোঁ আৰু 2021 চনৰ 5 জানুৱাৰী আজি মঙলবাৰে ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিছে। দলংখন কোনো ৰাইজৰ বা চৰকাৰী হেৰিয়ে কথা নহয়। আমাৰ কিমান টকা খৰচা হৈছে দলংখন? বেংকৰ পৰা লৈছিলে সেইটো? এতিয়া টকা মোৰ 12,37,000 টকা খৰচ হৈছিল, আৰু 12,37,000 ভিতৰত 2,35,000 LIC পইচা, 5 লাখমান টকা দোকানৰ পইচা আছে, বাগান অকণমান আছে, 5-6 বিঘামান আছে, এই কেঁচা পাতৰ আৰু দোকানৰ পইচা, তাৰ উপৰি বন্ধন গোটৰ আত্মসহায়ক গোটৰ টকা আৰু দোকানৰ পইচা লৈ মানে এই ৰাইজৰ হাতত অৰ্পণ কৰি যে তেওঁলোকে যিজন 4জনে আমাক অসম স্বৰ্গদেউসকলে আহি কৈ থৈ গ'লহি, সেই কথাখিনি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণে আজি আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।